যোৱাকালি আপোনালোকে নিজে দেখিছে টকা বিলৰ ৰাজনীতি চলিছে, বিভিন্ন ধৰণৰ প্ৰলোভন, ভয় ভাবুকি, বেলেগক ভোট দিব নালাগে, দিলে আঁচনি কটা হ'ব। এই যিটো মুক্ত গণতান্ত্ৰিক যিটো ব্যৱস্থা, এইটোৰ প্ৰতি প্ৰত্যাহ্বান নমাই আনিছে। এইটোৱে ভাবোঁ যে জনগণে সেইবোৰ উপলব্ধি কৰিছে কাৰণে যোৱাকালি ধৰিছে, সাধাৰণ মানুহেও ধৰিছে। গতিকে মানুহে যিমান প্ৰলোভন দিলেও, ভয় ভাবুকি খোৱালেও, টকা পইচা ৰাজনীতি কৰিলেও পইচা ল'ব, কাৰণ জানে যে এইবোৰ তেওঁলোকৰ কমিশ্যনৰ পইচা, এইবোৰ ৰাইজৰ টকা পইচা। গতিকে পইচা ল'ব, কিন্তু ভোট তেওঁলোকে য'ত দিব লাগিব তেওঁলোকৰ নিজৰ বিবেকক সুধিয়ে দিব। মই জনগণৰ প্ৰতিও আহ্বান জনাইছোঁ, সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতি, সকলোৱে নিজে ভাবি, নিজে বিশ্লেষণ কৰি, নিজৰ চিন্তাৰে সকলোৱে ভোটদান কৰিব। কাৰণ এইটোৱেই গণতান্ত্ৰিক ব্যৱস্থাত আটাইতকৈ বেছি শক্তিশালী আমাৰ ব্যৱস্থা, যাৰ যোগেদি নিজৰ চিন্তাৰে গোটেই সমাজ পৰিৱৰ্তন কৰিব পাৰে। ফ্ৰী বুলি কথা নাই, যোনে জনসেৱাৰ কাৰণে সদায় এটা মন লৈ থাকে, তেওঁলোকৰ কাৰণে মুকলি বুলি কথা নাই। মই সদায় ৰাইজৰ লগত, আৰু এতিয়া নিৰ্বাচন যোৱাৰ পিছত আৰু জনগণৰ কাৰণে আৰু কাম কৰিবলগীয়া আছে, আৰু ৰাইজৰ ওচৰলৈ যাম। এইবাৰতো বিৰোধীয়ে চৰকাৰ কৰিব, আৰু যিসকল শাসনত আছে তেওঁলোকে বিৰোধীলৈ যাব। এতিয়া যিসকল শাসকীয় পক্ষ, তেওঁলোকক আপোনাৰ বিশ্লেষণ কৰিছে, তেওঁলোকে এতিয়া কিমান শক্তিশালী ভূমিকা পালন কৰে দেখা যাব।